ঘিলামৰা দলঙৰ তলত উদ্ধাৰ হোৱা চিহ্নমুণ্ড এতিয়া ফৰেন্সিকলৈ গুৱাহাটী ফৰেন্সিকলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব কাৰণ এই চিহ্নমুণ্ডটোক লৈ এতিয়া চৰ্চা অব্যাহত আছে চিহ্নমুণ্ডটো প্ৰকৃততে কাৰ সুনীল গগৈ নে জাহাংগীৰ হুছেইন নে আন কোনোবাৰ কিয়নো ছমাহ পূৰ্বে এটা ঘটনা সংঘটিত হৈছিল যিটো ঘটনাই ৰাজ্য কঁপাই গৈছিল আৰু সেই ৰাজ্য কঁপাই যোৱা ঘটনা ইতিমধ্যে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকাৰ সময়তে পুনৰ ঘিলামৰা এখন দলঙৰ তলত উদ্ধাৰ হৈছিল এই চিহ্নমুণ্ডটো আৰু চিহ্নমুণ্ডটো প্ৰকৃততে কাৰ যেটো হে আমি যদি কওঁ ছমাহ পূৰ্বে যিটো ঘটনা সংঘটিত হৈছিল ৰাজ্য কঁপাই গৈছিল সেই হত্যাকাণ্ডই অগ্নিদগ্ধ এটা মৃতদেহ উদ্ধাৰ হৈছিল আৰু সেইটোত আছিল নাছিল তেওঁ চিহ্ন যিটো মুণ্ড সেই মুণ্ড নাছিল অগ্নিদগ্ধ সেই মৃতদেহটো মুণ্ড নথকা মৃতদেহটো আচলতে প্ৰকৃততে কাৰ আছিল সেই সময়তে এটা বিতৰ্ক সৃষ্টি হৈছিল চিহ্ন মুণ্ডবিহীন সেই মৃতদেহটো প্ৰকৃততে সুনীল গগৈ আছিল নে জাহাংগীৰ হুছেইনৰ আছিল সেই তেতিয়াৰ বিতৰ্ক আছিল আৰু তেতিয়া জাহাংগীৰ হুছেইনৰ পৰিয়ালে দাবী কৰিছিল সেই মৃতদেহটো আছিল জাহাংগীৰ হুছেইনৰ আৰু সেই সৎকাৰ কৰিছিল সুনীল গগৈ পৰিয়ালে আৰু সুনীল গগৈ পৰিয়ালে সৎকাৰ কৰাৰ পিছত সকলো ৰীতি নীতিৰ মতে তেওঁলোকে কাম কাজো কৰিছিল কিন্তু তাৰ পিছত পৰিয়ালে যি ধৰণে দাবী কৰিছিল আৰক্ষীয়ে সেই জাহাংগীৰ সেই সময়ত অগ্নিদগ্ধ মৃতদেহৰ যি পৰীক্ষা DNA পৰীক্ষা কৰিছিল বা ফৰেন্সিকৰ যি ধৰণৰ পৰীক্ষা কৰিছিল পৰীক্ষাৰ পিছতো প্ৰায় নিশ্চিত হৈছিল যে সেইটো আছিল জাহাংগীৰ হুছেইনৰ মৃতদেহ কিন্তু তাৰ পাছতো বিতৰ্ক হামকতা নাছিল আৰু এইবাৰ ঘিলামৰাৰ শিঙিয়া দলঙৰ তলত যিটো চিহ্নমুণ্ড উদ্ধাৰ হৈছে সেই উদ্ধাৰ হোৱা মুণ্ডটো ইতিমধ্যে গুৱাহাটী ফৰেন্সিকলৈ প্ৰেৰণ কৰিছে আৰু পৰীক্ষা কৰা হ'ব পৰীক্ষাৰ পাছত পোহৰে আহিব কাৰ আচলতে সেইটো চিহ্নমুণ্ডৰ উদ্ধাৰ হৈছিল আমি ভিজুৱেল দেখাইছোঁ কালিৰ দিনটোত উদ্ধাৰ হোৱা কিছু ভিজুৱেল আছে আমি ভিজুৱেল দেখুৱাইছোঁ এইটো ভিজুৱেল আচলতে শিঙিয়া নদী যিখন আছিল আৰু নদীৰ ইতিমধ্যে দলং এটা ডুবিত মাছ মাৰি আছিল কেইবাগৰাকী লোকে এখন গাঁৱৰ একাংশ লোকে মাছ মাৰি থকাৰ সময়তে বুলবুল শইকীয়া নামৰ ব্যক্তিজনৰ জালত উঠিছিল এইটো এলুমিনিয়াম তাৰেৰে বন্ধা বস্তাৰ এটা এলুমিনিয়াম তাৰেৰে বন্ধা বস্তা উদ্ধাৰ হৈছিল আৰু বস্তাটোৰ ভিতৰত আছিল এটা মুণ্ড যিটো মুণ্ড ইতিমধ্যে আমি কৈছোঁ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মুণ্ডটোৰ লগতে এটা বটল আৰু এডাল টুথব্ৰাছৰ লগতে উদ্ধাৰ হৈছিল এটা তাবিজ আৰু এই সমূহ সামগ্ৰী চাই সুনীল গগৈ পত্নীয়ে কৈছে এয়া সুনীল গগৈ মুণ্ড নহয় যদি সুনীল গগৈ মুণ্ড নহয় তেনেহ'লে প্ৰকৃততে সুনীল গগৈ ক'ত আছে বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছিল আৰক্ষী CID যিটো গোটেই গোচৰটো CIDয়ে তদন্ত কৰি আছিল আৰু তেতিয়াও কৈছিল যে বিভিন্ন সময়ত কৈ আহিছিল আৰক্ষী সঞ্চালক প্ৰধান GP সিঙেও কৈছিল যে সুনীল গগৈ জীয়াই আছে বা সুনীল গগৈ ইতিমধ্যে ফোনৰ লোকেশ্যন ট্ৰেক কৰা হৈছে বিভিন্ন স্থানত তেওঁ ফোনৰ লোকেশ্যন পোৱা বুলিও বিভিন্ন সময়ত চৰ্চা লাভ কৰিছিল বা আৰক্ষী ফালৰ পৰাও সেই কথাখিনি স্পষ্ট কৰি আহিছিল কিন্তু এই মুহূৰ্তত চিহ্নমুণ্ডটো প্ৰকৃততে কাৰ কালিৰ দিনটোত আমি দেখুৱাইছোঁ জিলাৰ দণ্ডাধীশ পৰ্যায়ত ইতিমধ্যে এই চিহ্নমুণ্ডটো আৰক্ষীয়ে জব্দ কৰে আৰু জব্দ কৰি লখিমপুৰ ফৰেন্সিকলৈ ইতিমধ্যে প্ৰেৰণ কৰিছিল মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰু এইবাৰ গুৱাহাটী ফৰেন্সিকলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিহ্নমুণ্ডটো প্ৰকৃততে চিহ্নমুণ্ডটো কাৰ আছিল আৰু ইমান জঘন্য হত্যাকাণ্ড আছিল যিটো জঘন্য হত্যাকাণ্ডৰ কথা বৰ্ণনা কৰিব নোৱাৰি কি কাৰণে এই হত্যা কৰি ডিঙি কাটি জ্বলাই দিয়া হৈছিল আৰু উদ্ধাৰ হৈছিল অগ্নিদগ্ধ এটা মুণ্ডহীন মৃতদেহ আৰু মৃতদেহৰ ওচৰতে কাষতে কেইবাটাও সামগ্ৰী সেই সময়ত উদ্ধাৰ হৈছিল আৰু যিবোৰ সামগ্ৰী উদ্ধাৰ হৈছিল সেই সামগ্ৰী চাই কোৱা হৈছিল যে সেয়া মৃতদেহটো আছিল জাহাংগীৰ হুছেইনৰ কালি গৌৰীপুৰত ইতিমধ্যে তেওঁ বাসগৃহ জাহাংগীৰ হুছেইনৰ পৰিয়ালে কেনেধৰণে হিয়াধা কৰি কান্দিছে আমি দৃশ্যটো দেখুৱাইছোঁ কালি যেতিয়া মুণ্ডটোৰ বিষয়ে ইতিমধ্যে পোহৰলৈ আহিছিল যে এই মুণ্ডটো উদ্ধাৰ হৈছে চিহ্নমুণ্ড উদ্ধাৰ হৈছে আৰু উদ্ধাৰ হোৱাৰ খবৰটো যেতিয়া লাভ কৰিছে তাৰ পাছতে এয়া পৰিয়ালে হিয়াধা কৰি কান্দিছে আৰু কৈছে দাবী কৰিছে যে এই মুণ্ডটোৱে আছিল জাহাংগীৰ হুছেইনৰ চিহ্নমুণ্ড আৰু এতিয়া আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ পিছত অৰ্থাৎ ফৰেন্সিকৰ পৰীক্ষাৰ পাছতে সকলোখিনি পোহৰলৈ আহিব প্ৰকৃততে মুণ্ডটো কাৰ আছিল জাহাংগীৰ হুছেইন নে সুনীল গগৈ নে আন কোনোবা হত্যা কৰি আকৌ পুনৰ এনেধৰণে নদীত পেলাই দিয়া হৈছিল এতিয়া পোহৰলৈ আহিব তেতিয়া যেতিয়া ফৰেন্সিকৰ সকলো তথ্য পৰীক্ষাৰ তথ্য সকলোখিনি যেতিয়া আৰক্ষীয়ে লাভ কৰিব চিহ্নমুণ্ডৰ যেতিয়া পৰিয়ালৰ DNA টেষ্ট কৰিব আৰু টেষ্ট কৰাৰ পাছত যেতিয়া এই তথ্যসমূহ লাভ কৰিব তাৰপিছত ক'ব পৰা হ'ব যে এই মুণ্ডটো কাৰ আছিল আমি দৃশ্যটো দেখুৱাইছোঁ এই ডুবিটোত মাছ মাৰি আছিল আৰু কালিৰ দিনটোত যেতিয়া এই এলুমিনিয়াম তাৰেৰে বস্তা বন্ধাটো যেতিয়া উদ্ধাৰ হৈছিল বস্তা উদ্ধাৰ হোৱাৰ পাছতে চাবলৈ হেতা ওপৰা লাগে তাত ওচৰ স্থানীয় লোক আৰু আমি দলঙৰ দৃশ্যৰ তলত দেখুৱাইছোঁ এই ডুবিটোত মাছ মাৰি আছিল আৰু মাছ মৰাৰ পাছতে উদ্ধাৰ হৈছিল এই বস্তাটো প্ৰকৃততে সুনীল গগৈ ঘৰৰ কাষতে প্ৰায় সুনীল গগৈ ঘৰৰ পৰা
খুব সম্ভৱ 2 কিলোমিটাৰ নহ'ব এই ডুবিটো আৰু তাতে উদ্ধাৰ হৈছে এই মুণ্ডটো ইতিমধ্যে চৰ্চাৰ বিষয় হৈ পৰিছে যদি জাহাংগীৰ হুছেইনৰ মুণ্ড হয় তেনেহ'লে সুনীল গগৈ ক'ত আৰক্ষীয়ে কোৱাৰ দৰে বা আৰক্ষীয়ে ভবাৰ দৰে সুনীল গগৈয়ে স্থান হলাই এতিয়াও পলাতক অৱস্থাত আছে নেকি বহিৰাজ্যত গৈ পলাই আছে নেকি সুনীল গগৈ আছিল এগৰাকী বিজেপিৰ নেতা বিজেপিৰ এগৰাকী নেতা আছিল সুনীল গগৈ জল জীৱন মিছনৰ ঠিকাদাৰ আছিল সুনীল গগৈ আৰু কোটি কোটি টকাৰ ঠিকাৰ কাম কৰি আছিল আৰু ঠিকাৰ লেনদেন কৰিছিল আৰু এইগৰাকী জাহাংগীৰ হুছেইন আছিল সুনীল গগৈ পকা মিস্ত্ৰী কাম কৰিছিল আৰু সুনীল গগৈ মিস্ত্ৰী কাম কৰা আছিল জাহাংগীৰ হুছেইন আৰু জাহাংগীৰ হুছেইনৰ পৰিয়ালে কি কৈছে কালিৰ দিনটোত কেনেধৰণে দাবী কৰিছে আমি সেয়া ভাষ্য শুনাম কালি কিন্তু এই মুণ্ডটো উদ্ধাৰ হোৱাৰ পিছত সুনীল গগৈ পত্নীয়ে কি কৈছিল সুনীল গগৈয়ে পত্নীয়ে মুণ্ডটোৰ লগত উদ্ধাৰ হোৱা সামগ্ৰীবোৰ দেখি কি কৈছিল আমি কিছু তেওঁ ভাষ্য শুনাব বিচাৰিছোঁ তাবিজ নিপিন্ধে তেওঁ তাবিজ এটা আছে বটলটো নহয় আৰু ব্ৰাছডাল আছে ব্ৰাছডালো নহয় ধৰিব নাই হয় লগত থকা বস্তুখিনি তাৰমানে আমাৰ নহয় সেইকেইটো একো যিকেইটা বস্তু দেখিছোঁ সেইকেইটা আমি সুনীল গগৈ পত্নীৰ ভাষ্য শুনাইছোঁ এয়া সুনীল গগৈ পত্নী ভাষ্য আছিল আৰু কালি মাছমৰীয়াগৰাকীয়ে যেতিয়া মাছমৰীয়াগৰাকী ইতিমধ্যে ভাষ্য আমাৰ লগত আছে মাছমৰীয়াগৰাকীয়ে কেনেধৰণে উদ্ধাৰ কৰিছিল তাৰপিছত কেনেধৰণে দেখিছিল কি পাইছিল মাছমৰীয়াগৰাকী ভাষ্য আমি শুনাম কিন্তু এই মুহূৰ্তত আমি গৌৰীপুৰত যেতিয়া তেওঁ জাহাংগীৰ হুছেইনৰ পৰিয়ালে গম পাইছিল গোটেই ঘটনাটো জাহাংগীৰ হুছেইনৰ পৰিয়াল আমি ইতিমধ্যে দেখুৱাইছোঁ এয়া হিয়া ঢাকুৰি তেওঁলোকে কান্দিছে শোকত ভাগি পৰিছে আৰু তেওঁলোকৰ ভাষ্য আছে আমি কিছু তেওঁলোকৰ পৰিয়ালৰ ভাষ্য আমি এই মুহূৰ্তত শুনাব বিচাৰিছোঁ চিহ্নমন্দিৰটো আজিহে পাইছে বডিটোতো এতিয়ালৈকে দিয়াই নাই বহুতবাৰ ফোন কৰিছোঁ মই চিআইডিকো কৈছোঁ আগতে যেতিয়া মই থানাত আছিলোঁ তেতিয়াও কৈছোঁ কমচে কম মোক যিখিনি অৱশিষ্ট বডি আছে সেইখিনি দিয়ক সেইখিনিতো দিয়াই নাই আকৌ ৰিপৰ্টটোও দিয়া নাই DNA টেষ্ট কৰা যে ৰিপৰ্টখন আছিলে সেইখনো দিয়া নাই তাৰপিছত ডেথ চাৰ্টিফিকেটখন সেইখনো দিয়া নাই আকৌ আজি চিহ্নমন্দিৰটো পাইছে সেইটো মোৰ দাদাৰে হ'ব পাৰে কাৰণ তাতো আৰু কোনো মাৰ্ডাৰ হোৱা নাই যদি মাৰ্ডাৰ হ'ল হয় তেতিয়াহে গম পালোঁ বেলেগৰ হ'ব এনেকুৱা মাৰ্ডাৰ হোৱা নাই এনেকুৱা মাৰ্ডাৰটো হোৱা নাই দেহটো যেতিয়া নাই যেতিয়া মোৰ দাদাৰ মাৰ্ডাৰটো হৈছে তেতিয়া মুণ্ডটো নাছিল কাৰণ এতিয়া আজি মাছমৰীয়াসকলে পাইছে CID কিয় নাপালে আগতে পুলিচ থানাত আছিলে আৰক্ষীয়ে নাপালে তাৰপিছত CID দিলোঁ CIDটো বহুত কেছ সলভ কৰিছে এইটো CID কৰি আছে কিয় নাপালে আৰু যেতিয়া এই য'ত যেই জেগাখনত পাইছে শিঙীয়া বুলি জেগাখনৰ নাম কয় শিঙীয়া দলংখনৰ তল আৰু এই এটা কথা যিদিনা এই মালিকৰ হালপতি সেইদিনা ৰাতি ঘটনাৰ দিনা ৰাতি যেতিয়া সৎকাৰকো কৰিব পৰা নাছিলে সেই সৎকাৰ যেতিয়া নাই এতিয়া তোমালোকে কিবা যোগাযোগ কৰিলে নে নাই তেখেতৰ আৰক্ষীৰ লগত বা আৰক্ষীয়ে তোমালোকৰ যোগাযোগ কৰিলে নাই আৰক্ষীতো যোগাযোগ কৰা নাই 5 কিলোমিটাৰ এতিয়া আপোনালোকৰ পৰিয়ালৰ খবৰ ল'লে নে নাই লোৱা কোনো প্ৰকাশনেও লোৱা নাই আৰু কোনো হেৰিও লোৱা নাই বিগত 31 মে'ত ঢাকুৱাখানা লক্ষীপুৰৰ যিটো সুনীল গগৈ আৰু জাহাংগীৰ হুছেইনক হত্যা কৰিছিল ইতিমধ্যে বিভিন্ন ধৰণৰ মিডিয়া সংবাদ মাধ্যমৰ যোগেদি আমি চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰি আহিছিলোঁ কিন্তু হঠাৎ ইমান দিনৰ মূৰত আজি আমি নিউজৰ যোগেদি গম পালোঁ যে জাহাংগীৰ এই সুনীল গগৈৰ ঘৰৰ কাষত তেওঁৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ নিলগত শিঙীয়া দলঙৰ তলত বস্তাত ভৰাই বল্ডাৰ দি পানীত ডুবি ৰাখিছিল তাৰ চিহ্নমুণ্ডটো কিন্তু মাছমৰীয়া প্ৰত্যক্ষ কৰে সেইটো চিহ্নমুণ্ড বুলি কিন্তু সেই ক্ষেত্ৰত আমি কওঁ যে অনতিপলমে পুলিচ প্ৰশাসন তাতে উপস্থিত হয় বস্তুখিনি গতাই লৈ DNA টেষ্টৰ বাবে ব্যৱস্থা কৰি আমাৰ এই পৰিয়ালৰ ফাৰক স্পষ্টকৰণ দিব লাগে সেইটো সুনীল গগৈৰ জাহাংগীৰ হুছেইনৰ চিহ্নমুণ্ড এইখিনিতে আৰু এইটো কথা কওঁ যে ইতিমধ্যে গোটাই ৰাজ্যই কফা যিটো ঘটনা সংঘটিত হৈছিল আমি বিভিন্ন মিডিয়া সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ প্ৰশাসনক আমি এইখিনি দাবী আহ্বান কৰি আছিলোঁ তেখেতকতো হত্যা কৰি একেবাৰে শেষ কৰি দিলে কিন্তু এই পৰিয়ালটো যিহেতু দুজনমান কণমানি কণা সন্তান আছিল তাৰ এজন মাতৃ আছিল তাৰ একজন সৰু বায়েক আছিল
কিন্তু চৰকাৰ প্ৰশাসনক আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে এই পৰিয়ালটোক ভৱিষ্যতে চলাৰ কাৰণে কিবা এটা সুব্যৱস্থা কৰি দিব বুলি আমি আশাবাদী আছিলোঁ। কিন্তু সেই ক্ষেত্ৰত আমাৰ এইখিনি আমি নাপালোঁ। আজি 6 মাহ উকলি যোৱাৰ পিছত এই পৰিয়ালটো কেনেকৈ চলি আছে, চলা ফিৰা কৰি আছে, সেই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। ইতিমধ্যে 5 মাহ ঘটনাটো যিহেতু 6 মাহ হৈ গ'ল, এমাহ পিছত আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমাৰ বিভিন্ন দল সংগঠনৰ যোগেদি প্ৰতিবাদ কৰাৰ পিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390।